গান্ধী বস্তি পাৰে ক'ত দেখিছে এই থেংক ইউ পূজাশ্ৰী হয় ন এইটো ল'ব হা 9318 ঐ কি কৰিছে এইটো ঐ কি এইটো মা বেয়া চাওঁ নেকা বাহ বল খালি যাওঁ নেকি সাউন্ড চেক কৰক আপোনালোকে সাউন্ড চেক কৰক গাইছ যোৱাকালি মানে চুইগি মাৰি পেলাই যিটো 1600 টকা পাইছিলোঁ তাৰে বিশ্বাস দিব লাগিছিল 500 টকা দিলোঁ দি পেলাই ৰেপিডতো বঢ়িয়াকৈ ৰিচাৰ্জ কৰি লৈছোঁ মানে ছাবস্ক্ৰিপশ্যন লৈ লৈছোঁ ইয়াতে দেখাই আছোঁ ৰ'ব 1 सेकंड इधर क्लिक करने का इंसेंटिव पर क्लिक करने का ऐसा एक्टिव হৈছে 299 প্ল্যান মানে 299 টকা লৈছি বঢ়িয়াকৈ ছাবস্ক্ৰিপশ্যন লৈছোঁ এতিয়া জিৰ' কমিশ্যন খাব খালি GST দিব লাগিব 5% নেকি গতিকে সেইটো দিব ইচ্ছা নাছিল কিন্তু উপায়টো নাই দিব লাগবই যেটো এটা অনলাইনে বঢ়িয়াকৈ হৈ লৈছোঁ 1 টকাও ভাড়া চাৰা লগা নাই বৰ্তমান ৰুমত থাকোঁতে অনলাইন হৈ দিছিলোঁ কিন্তু ভাড়া লাগছিল 2-3টা মান লাগছিল 26 টকা 25 টকা কিন্তু ওলাই আহিব পৰাত নাই কাৰণে একচেপ্ট কৰা নাছিলোঁ এতিয়া যদি ভাড়া লাগে একচেপ্ট কৰিম তাৰে আগতে বঢ়িয়াকৈ 1 কাপ চাহ খাওঁ মজা একদম ঠকবকে গাখীৰ চাহ খাই মজা লাগব গাইছ চাহকাপ বঢ়িয়াকৈ খাই ল'লোঁ এতিয়া মজাকৈ এটা অৰ্ডাৰো লাগি গৈছে এইটো চাহ অৰ্ডাৰ মানে ভাড়া কি নাম আছে চান্না কাষ্টমাৰৰ নাম অকণমান আগতে আছে জাপৰিগড় ৰাস্তাতে ব্লক পিক আপ কৰিব যাওঁ Where is the customer? House number 106 এইটো নেকি ৰ'ব দেই ভাই 1 सेकंड মই ফোন এটা কৰি লওঁ আকৌ একবাৰ ফোন কৰিছিলোঁ এটা থাকা বুলি কৈছিল 1 सेकंड এৰাইভ মাৰি দাও ফোন এটা কৰিলোঁ ৰ'ব 1 सेकंड এইটো ল'ব OTP-টো দিব 7574 হা বৰষুণটো ষ্টাৰ্ট কৰি দিলে দেখোন একো নাই বেছি দূৰ নহয় পটককৈ পাই যাম উঠক বহিব পাৰে হা বাইকাৰ নহয় ৰেপিডৰ ৰাইডাৰে খালি মাজতে ব্লগিংটো কৰোঁ কৰিব লাগে না বঢ়িয়া থেংক ইউ ধুনীয়া মানে ৰেছপন্সটো ভাল আহে বলো 32 rupees এইটো থ্যাংক ইউ গাইছ প্ৰথম ভাড়াটো মাৰি উঠি মানে ভাড়া চাৰা লগা নাছিল এতিয়া নাই দেখি চিধা গণেশগুৰিৰ লক্ষ্মী মন্দিৰৰ পথত এখন এটা দলং ইফালে আছে চিটি চেণ্টাৰ সন্মুখত চিটি চেণ্টাৰ বেক চাইডে আহি পাইছিলোঁ এতিয়া আকৌ ফাইনেলি এটা ভাড়া লাগছে কাষ্টমাৰৰ নাম হৈছে দিগ্বিজয় তো এইখিনি কিবা লাগি আছে দিগ্বিজয় এতিয়া বলক কাষ্টমাৰ বোলে লোকেশ্যনতে আছে ফোন কৰিলোঁ এতিয়া পটাপট পিক আপটো কৰি লওঁ বলক দিগ্বিজয় ন 5090 উঠক কাষ্টমাৰক ড্ৰপ কৰি দিলোঁ গাইছ পইচা দিছে 31 টকা মানে 31 টকা দেখাইছিল 31 টকা দিছে কথা নাই বাৰু এতিয়া বৰ্তমান আছোঁ জোৰত তিনিআলি মানে দেখাই দিওঁ ৰ'ব এই ঘূৰিব এই জোৰত তিনিআলি এইটো পেট্ৰল পাম্প ইণ্ডিয়ান অইল এটা বৰ্তমান ভাড়া চাৰা লগা নাই লাগলি দেখাম এইটো ৰেপিডো এইটো উবেৰ টাইম পাছৰ কাৰণে উবেৰটো অন কৰি দিছোঁ কিন্তু উবেৰত মানে যদি শৰ্ট ডিষ্টেঞ্চত মানে পিক আপ আৰু লং ডিষ্টেঞ্চ ড্ৰপ থাকে তেতিয়াহে মই মানে উবেৰৰ ৰাইডগিলা একচেপ্ট কৰিম নহ'লে নকৰোঁ কাৰণ উবেৰত পিক আপৰ পইচা নেদেই সেইটো যাব পল্টন বজাৰে বাদ দি বেলেগে একচেপ্ট কৰিলে এনেও বেছি ভাল দিল নাছিল টেনশ্যন নাই খালি ভাল ৰাইড কেইটামান পাব লাগে হৈ যাব পইচা এতিয়া বৰ্তমানলৈ 58 দিছি এই চাওক 58 rupees গাড়ী এটা ভাড়া লাগছি ফোন কৰিছোঁ ৰ'ব ক'ত যাই সুধি লওঁ অম্বিকা গাড়ীতে মানে ওচৰতে এই একচেপ্ট কৰ ৰিচিভ কৰ নকৰে দেখোন নাই নাম্বাৰটো অফিচিয়েল নাম্বাৰ দে
বেংগলোৰ কৰ্ণাটকা। হেল্ল' বাইদেউ ক'ত যাব আপুনি? অঁ লোকেশ্যনতে আছে ন বৰ্তমান? অ'কে ঠিক আছে গৈ আছোঁ মই। অ'কে ঠিক আছে মই গৈ আছোঁ। 2836 হেলমেট ল'বনে নল'লে হ'ব? কথা আইয় আছে ন? গো টু মেপ 950 মিটাৰ। লোকেশ্যনটো ভুল দিছিলে আপুনি। 550 মিটাৰ মানে আগুৱাই অহা গৈছে। 25 ৰুপিজ দেখাইছে। ओके थैंक यू। दिल तो इकरार है जानम इसके तुम मंजिल हो। हाँ ठीक है मैं गई आছো र'ব गई आছো हाँ गाइस सारा বঢ়িয়া ভাড়া লাগছি কাস্টমাৰৰ নাম আছে পূজাশ্ৰী এতিয়া যাও পটাবৰ স্পেনিছ গাৰ্ডেনৰ সন্মুখত আছে বোলে মানে লোকেশ্যন চিনি পাওঁ ড্ৰপ লোকেশ্যনটো এতিয়া পূজাশ্ৰী বুলি খুদবা লাগব যাই ফেলে বিচাৰিব লাগব যাব বোলে নাৰেংগী তিনিআলি বন্দা গতিকে বন্দাই যাক বা গুন্দাই যাক মোৰ মতলব নাই মোৰ জাষ্ট পিক আপ কৰিব লাগে এতিয়া পটাপট সেইকাৰণে পুৰা কাটেনি মাৰি মাৰি এটা এনেকৈ কাটেনি মাৰি ভাল লাগে কিন্তু দেই মানে কি বুলি কয় সাৰগৰুই মুটা দি বোলে যায় যি এনেকুৱা এক সেকেন্ড পূজাশ্ৰী হয় ন এইটো ল'ব হা 9318 ओके उठो नेविगेशन चाइ लो र'ब एक सेकेंड ओके চিনি পাম যাব পাৰি ন চলো Collect payment 69 एक सेकेंड ভালদৰে দিছে এইফালে গীতানগৰৰ ফালে শৰ্মা হয় তাতে কিখিনতে থাকা নেকি অঁ ইয়াতে মানে চিৰিয়াখানা কাষতে একেবাৰে আচ্ছা আছে ন দিয়া থ্যাংক ইউ গাইছ বঢ়িয়া কেছ কালেকশ্যন হৈ গ'ল কিমান টকা মাৰি দিছে চাওঁ ৰ 70 দিছে 16 আনিছে 1 টকা বেছিকৈ দিছে বঢ়িয়া 1 টকাটো দি মই এতিয়া চানা ভাজা খাম আৰু ৰেপিডোটো ক'ত দিছিলোঁ গাইছ অফলাইন কাৰণ নহ'লে টেং টেংকৈ বাজি থাকে না সেইকাৰণে অশান্তি লাগে এই হেলমেটটো হাতত ল ৰ 1 ছেকেণ্ড মানে এই চাল্লা মোবাইলটোতে খুন্দা মাৰছে হেলমেটে সেইগিলা বাদ দিয়ক এই ৰেপিডোটো অন কৰি দিওঁ ৰেপিডো টাৰ্ণিং হৈছে 154 আৰু উবেৰটো দেখাই দিওঁ ৰ'ব উবেৰ আহি যাওঁ উবেৰ এই চালকত দৌৰি থাকা উবেৰে হৈছে 121 মানে উবেৰত মাত্ৰ দুটা ভাড়াই মাৰছোঁ ৰেপিডোত কিন্তু খাটা বহুত মাৰছোঁ আৰু ইফালে গাড়ীত নাই তেল আপোনালোকে চাব পাৰে হিপিছ দাপাচকৈ চাই ওৱা কটা নাচি আছে গতিকে টাইমটো উলিয়াই পেলাই তেলটো ভৰাব লাগব এতিয়া যাওঁ চিধা ওলাই কাৰণ নাৰেংগী বোলে কি নুনমাটিৰ নে নাৰেংগী নাৰেংগীৰ পৰা এইফালে আহিছোঁ পানীখাইটিৰ ফালে আহি পেলাই ভিতৰত সোমাইছোঁ এতিয়া ৰাস্তা গ'লে চিনি পাওঁ কিন্তু জাগাই দি ভালকৈ নাজানো 30 টকাৰ ভাড়া লাগছি নাযাওঁ ক'তো সাতগাঁও যাব লাগে বোলে ইফালে বৰষুণ দিছি আৰু সাতগাঁৱৰ ফালে মোৰ মানে উল্টা চাইড পৰি যায় সাতগাঁও নাযাওঁ গতিকে ভাড়াটো যাবা দি এনেকৈ সেই চাওঁ বেলেগে একচেপ্ট কৰক বেলেগে মাৰক 30 টকাৰ ভাড়া এনেও মোৰ লোভ নাই অলপ বেছি পইচা ল'ব ভাল লাগে দেচোন আইয়া এই পানী কিন্তু বঢ়িয়া হৈছে দেই গাইজ বঢ়িয়া এটা ভাড়া মাৰিলোঁ এই বৰ্তমান আছোঁ তোমাৰ GMC ইফালে হোষ্টেল 1 ইফালে জননী বিল্ডিং এইটো দিছ ইজ দ্য জননী বিল্ডিং আৰু ভাড়াটো কিমান পাইছোঁ গম পাইনে 100 টকা মানে নাৰেংগীৰ পৰা একেলগে আছোঁ 83 ৰেপিডত দেখাইছি
কাষ্টমাৰটোৰ অলপমান লোকেশ্যন ভুল হৈছে হোৱাৰ কাৰণে মানে তেওঁ কৈছে মিলাই দিম দে তাকে লৈ যাওঁ আহিলোঁ আহোঁতে 83 দেখাইছিল তেওঁ 100 টকা দিছে মই বোলো হ'ব দে দি দে দিয়া এই বুলি পেলাই মানে পইচাটো লৈ ল'লে 100 টকা বৰ্তমান আৰ্নিং ইয়াতে দেখাইছে তোমাৰ 232 আৰ্নিং বৰ্তমানলৈ বাৰু বেয়া হোৱা নাই ভাল লাগি আছে মাৰি কাৰণ ছাবস্ক্ৰিপশ্যন লৈছোঁ না 300 টকা এইফালে 380 টকা ৰেপিডত দিছোঁ মই অলৰেডি সেই 380 টকা এতিয়ালৈ পেচা বস্তু হোৱাই নাই আকৌ ভাড়া লাগছে 24 টকাৰ 26 টকা আৰু 6 টকা চান মাৰি যাম নে নাই 30 টকা হ'ব বেলেগে একচেপ্টে কৰা নাই মই একচেপ্ট দিলোঁ কোনফালে পিক আপ আছে আগতে সেইটো চাই লওঁ পিক আপটো উল্টা জেগাত থাকি গ'ল না গাইছ হঠাৎ মনত পৰিল মানে এইফালে তোমাৰ সেই কি বুলি কয় এইটো চটকাৰ এটা ৰাস্তাটোক লৈ মনত পৰি গ'ল পষ্টমৰ্টম গ'লিহে সোমাই দিছোঁ মানে এইফালে আপোনাৰ পষ্টমৰ্টম হয় ঘৰৰ জি এম চিৰ মেডিকেলৰ পষ্টমৰ্টমটো আৰু এইটো চাইডটো হয় এইটো ৰাস্তাত ৰাতি আহিব ভাল লাগে কিন্তু বন্ধ কৰি দিয়ে 10টামান বজাৰ পিছতে গেটখন এইয়া পষ্টমৰ্টম গৃহ এটা চেলেঞ্জ ভিডিঅ' বনাবলৈ ভাল লাগিলে পষ্টমৰ্টম কৰা জেগাত 24 ঘণ্টা থকা এই চেলেঞ্জটো ধৃতিমানক দিব লাগিব আমাৰ ছাৰে মানে ইউনিক চেলেঞ্জ কৰা কৰিছে না সেইকাৰণে তেওঁক দিব লাগিব এইটো কিন্তু পাৰ্মিশ্যন নাপাওঁ না আকৌ এইটো এটা কথা পাৰ্মিশ্যন পালে ভাল লাগিলে হয় 24 ঘণ্টা পষ্টমৰ্টম ঘৰত থাক চবৰে ফাটি বাহিৰ হৈ যাব হাৱা বাহিৰ হৈ যাব এতিয়া চাল্লা মজা লাগব এনেকুৱা কণ্টেণ্ট হ'লে কিন্তু ৰাতাৰাতি বাহিৰে আপুনি বুক কৰিছে নেকি ৰেপিড' এই হেলমেটটো ল'ব OTP 3664 3664 ক'ত যাব এক ছেকেণ্ড চাই লওঁ ৰ'বচোন উঠক হৈছে ন যাব পাৰি বলক right 35 rupees online দিব না এইটো হৈছে ন ओके थैंक यू हो गया कस्टमर को डिलीवरी ड्रॉप कर दिलूँ 32 টকা কালেকশ্যন হৈ গ'ল বাকী বাদ দিয়ক এতিয়া মোবাইলটো বঢ়িয়া চাৰ্জ হৈছে 70% কাৰণ পাৱাৰ বেংক এটা বঢ়িয়াকৈ বেগত লৈ আহিছিলোঁ গান্ধী বস্তি পাৰে ক'ত দেখিছে এই থেংক ইউ বঢ়িয়া আপুনি ক'ত যায় মই তোমাৰ আহিছিলোঁ শিলচৰ তো ইয়াত লগৰ এটা ৰুম আছে তাকে আহিলোঁ বোলো চিনি পাই নে নাপায় পিছে নাই এই ফোনতে আছে লাইনতে ড্ৰপ কৰিব লাগিব নেকি নালাগে ন দিয়া ঠিক আছে পিছে ভাল লাগিল দেই লগ পাই দিয়া থেংক ইউ হালোৱা তোমাৰ আছে না থেংক ইউ মানত না থেংক ইউ ওয়েলকাম বঢ়িয়া গাইস নেক্সট এটা ভাড়া লাগছি তোমাৰ কাষ্টমাৰৰ নাম হৈছে বৰ্ণালী কিন্তু কাষ্টমাৰটো ফোন চোন উঠোৱা নাই এইটো ৰং ৰামধেনু চেনেল যে আছে এইটো বিল্ডিঙৰে হয় আহি আছোঁ বুলি কৈছে এতিয়া কোনটো বা হয় গম নাপায় আৰু কোনোবা এটা হ'ব আপিকেইটাৰে এনেকুৱা মানে ফাল্টু মানুহ থাকে যি আৰু বৰ্ণালী হয় নেকি বৰ্ণালী ৰেপিড' বুক কৰিছে নহয় ন অ'কে কি হ'ব বেয়াকৈ চাই আছে এইফালে আছে চিটি চেণ্টাৰ অপজিটত এইটো আছে NRLৰ পেট্ৰল পাম্প এই NRLৰ পেট্ৰল পাম্পটো বোলে NRLৰ অফিচটো এতিয়া মালটো দেখোন আহি নাপায় মালটো মানে ছোৱালীটো কৈ এই ওপৰক লাগি চাই থাকক বিল্ডিঙত ক'ৰবাত যেন দেখাই দিয়ে জনী চাগে
বৰ্ণালী নেকি? বাপৰে আহিছি দে, কিবা এটা দৰ্শন দিছি দেৱী আমাৰ। ৰ ঠেলি ঠেলি যাব ইচ্ছা নাই, ষ্টাৰ্ট দেওঁ ৰ গাড়ীখন। মোবাইলটো হাতত থকা অলপ ডিষ্টাৰ্ব পাই আছিলোঁ। इसको इधर लगा देने का, इसको हाथ में ले लेने का, इसको चाबी ऑन करने का, ऐसे चलने का। ये ইয়াতে আকৌ লেকচাৰ মাৰত লাগিলে কি মানুহ এনেই দেৰি কৰিছে, তাতে আকৌ লেকচাৰ মাৰি থাকে তাত। অ'টিপিটো কৈ দিয়ক। 0179 0179 উঠক। না কিমান 36 অনলাইন দিব নে কেছ? আছে না আল্লাহ বঢ়িয়া। 40 টকা কেজি দিছি, ভাল লাগছে। ৱালেট বেলেঞ্চ 20 টকা দিব লগা হ'লে চাক ৰেপিডক। ইফালে 300 টকা দি উঠছোঁ মাত্ৰ, তাৰে ওপৰত আকৌ 80 টকা দি উঠছোঁ, 380 টকা দিছোঁ টোটেল। তাৰপিছতো এতিয়া আৰু দিব লগা হ'লে আৰু লগতে আৰু এটা কথা কৈ লওঁ, আল্ট্ৰা ৱাইড আছে ন আছে, মানে মই ভাড়া মাৰিলোঁ এতিয়া 3:50 হ'ল টাইম চাক। 3:50 মানে মোৰ লাগছি দুগুৰি ভোগ, কাৰণ ৰাতিপুৱাৰ পৰা এতিয়ালৈ ভাত খোৱা নাই। চাহ একাপ খাইছোঁ ৰুমত, তাৰপিছত খালোঁ তোমাৰ নেমু পানী, আৰু বেলেগ একো খোৱা নাই। গতিকে আৰু ভোক লাগছি, ওচৰতে হোটেল আছে, এতিয়া কোনোবাখন হোটেলত সোমাই যাওঁ। যদি লাম্বা ভাড়া লাগে তেতিয়াহ'লে মাৰিম, যদি খাটা ভাড়া লাগে তেতিয়াহ'লে হোটেলত সোমাওঁ। যি কৰোঁ দেখাই আছোঁ, ইয়াৰ পৰা ওলাই যাওঁ আগতে। লাম্বা ভাড়া আৰু লগা নাই, সেইকাৰণে ৰেপিড' কৰি দিওঁ অফ। উবেৰটো অন আছে নেকি? উবেৰটো অফে কৰা আছে চাগে, উবেৰো অফে আছে। এতিয়া খানা খাম মই তোমাৰ এইখন পূৰ্বিছ কিটচেন, দা পূৰ্বিছ কিটচেন। আচ্ছা দাদা, হেল্ল' নমস্কাৰ গাইজ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ক'ত যাই আছা? এটা বঢ়িয়াকৈ স্মাইল কৰি দিছোন, দাঁতকেইটা বঢ়িয়া লগা আছে দেচোন দেচোন। একদম ৰঙা টিকটিকি ৰঙা হৈ আছে। ক'ত যা? চাবি উলিয়ালি, চাবি বাৰ অন কৰি ফেলাই কিয়া এনে তোমাৰ মতে? ডাবল হেলমেট আছে, চকুত পৰা নাই? বুজিছোঁ, ৰেপিড' মাৰিলে ৰেষ্টুৰেণ্টৰ ফোনত কিয় থাকে? ভাত খাব নালাগে, ৰুমৰ মানুহ নহয়। 4টা বজাত ভাত খোৱা আৰু ৰাতিপুৱাৰ পৰা খোৱাই নাই একো। মানে লগন দিলি খাই হাৰামি ফেষ্টালি হ'ব না দিয়া এটা। গাইছ ভাত পানী খাই একদম পেট কমপ্লেইন আহি গ'ল। এইখানে খালোঁ পূৰ্বিছ কিটচেন, ঠিক ঠাক আছিল, অ'কে অ'কে, ভাত বেয়া নহয়। আৰু ওচৰতে এখন আছে, কিবা ক'বা কৈ জীৱলৈকে মানে ভাতৰ দোকানৰ সন্মুখত যদি এনেকৈ এখন তামোল পাণৰ দোকান থাকে আৰু কি লাগে, চিগাৰেট খাওঁ মানুহৰ কাৰণে বঢ়িয়া। এতিয়া আৰু ৰেপিড' অন কৰি দিওঁ, চলা ৰেপিড' অন কৰি দিওঁ, আৰু ভাড়া লাগিলে লগ পাই আছোঁ এতিয়া। গাইছ এইবাৰ ভাড়া মানুহ নহয়, বস্তু লৈ যাই আছোঁ। ঔষধ ফাৰ্মাচীৰ পৰা জোৰত তিনিআলিৰ পৰা ভাড়াটো লাগছিল। আহিছোঁ মঠঘৰীয়া, এই কাষ্টমাৰ লোকেশ্যন পামেই আৰু 450 মিটাৰ আছে। গাইছ পইচা পালোঁ 46 লাষ্টৰ দাঁতত। এতিয়া যাওঁ আৰু তোমাৰ জোৰত তিনিআলিৰ ফালে, বেলেগ ৰাস্তা নাই আৰু। এই ঔষধ চৌষধ দিব লাগিলে বেয়া খং উঠে, বিদ্যা কৈছোঁ সঁচাই। মানে মানুহ এতিয়া দেখা নাই, এই ওপৰতে ফেলে দিব লগা হৈছে, মানে জমেট' ডেলিভাৰী টাইপ। হ'লেও 10 টকা এটা বেছিকৈ লৈছোঁ বাৰু। এইখিনি হয়, মানে উঠি যাওঁ হয় 10 টকা চাৰ্জ। এই জোনজ্যোতি ফোন কৰিছে আকৌ। গাইছ মানে মঠঘৰীয়া ভাড়াটো মাৰিছোঁ, তাৰ পৰা আৰু এটা লাগছে চানমাৰি, আৰু ড্ৰপ কৰি দিলোঁ। ইফালে আমাৰ ছাৰক দেখা পাইছোঁ, জোনজ্যোতি দ্য ষ্টাণ্টমেন, ডগৰী ষ্টাণ্ট কৰে। এতিয়া আপিৰ লগত কথা পাতি আছে। বাকী বাদ দিয়া, এইখন গাড়ীটো মই ডেইলি চলাওঁ, আজি চলাওঁ, এতিয়া মই এইখন চলাওঁ। দুইটা আছে ভাৰত মাতৰ ফালে, মানে চিৰিয়াখানা খাই দি জাপৰিগড় ৰাস্তাটো, তাতে যাম, চাহ পানী কিবা চিগাৰেট টিগাৰেট খাম, এতিয়া আগতে যাওঁ ব'লক। এখন চলাওঁ আজি, মটৰ ব্লগিং চেক কৰক আপোনালোকে, ৰহ 1 ছেকেণ্ড লাগি যাওক, চলো এই বল।
ই লেকচাৰ মাৰি থাকিলে আহিব না নাই মোৰ সন্দেহে লাগে মানে গম পাই না ঐ ঐ ঐ ঐ কি কৰিছে এইটো ঐ কি এইটো মা বেয়া চাওঁ নেকা বাহ বল ফালি যাওঁ নেকি সাউন্ড চেক করো আপনারা সাউন্ড চেক করো কেনে এটা সাউন্ড কেনাই মা কসম কি লগে রেছি ডাল একরা পাবিক চাগে মই চাওয়া নাই বাৰু একজোস ডাল মানে এরখান আগতে চলিছে না ষ্টক লগে থোৱাৰ আগে মই একজোসত মই পাৱাই নাছিলো এই হাই হাই কি গদ গৈ দিয়া চাউন্ড নাই সাউন্ড চেক করো ওই হই 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 কি সাউন্ড হে What a lovely sound. বেয়া এটা বেছ আছে কিন্তু সাউন্ডটো বা আজি ফাইনেলি আর গাড়ি দেখা পাইছে দুদল কথা আগে পিছে মানে কথা নাচিয়ে থাকে আর মানে ধিপিস ধবাসকে রাখে তেল চেল নভরই এতিয়া এটা মাঝে মাঝে কাটি যায় বলে রাখো এই যাবারে এখন চললি আর তোমার হে হরণ চরণ দিবার দরকার নাই আর অলপমান RPM দি গাড়ী এনে চাইড দিব ঐ ঐ ঐ ঐ এতিয়া লেফট সাইডে যাব হল চিড়িয়াখানা পালো চলো হাই 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 সাউন্ডটো কিন্তু ববাল লাগছি দেই গ্লাছো চেহাৰা নাথাকে গ্লাছ একোই দেখা নাপাম বাট দেখ ষ্টাইলৰ কাৰণে আছে হাই 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 মানে য'তে ত'তে পক পকই লাগি থাকিব এনেকুৱা চাউণ্ড এই চা ৰিয়েকশ্যন চাব ভাল হৈছে মানুহৰ এইখান লৈ যদি জমেট' মাৰো মানুহৰ ৰিয়েকশ্যন কেনে হ'ব জমেট' বাদ দি ৰেপিড'ই মাৰো নেকি কাষ্টমাৰ উঠ আপোনালোকে কমেণ্ট কৰিব যদি লাগে R15 দি ৰেপিড' মাৰা অ'কে হৈ যাব এইখান আছে আৰু এইখান হ'লে আৰু অংকুৰো R15 আছে যোনখানত লাগে সেইখানতে কৰি দিম আমার স্যার আই পালো নাই এই লাহে লাহে আহিছে ও স্যার কি বম সাউন্ডে মানে পকাই থাকব মন যাব এই কি কৈছো আল্টিমেট আর গাড়ীখনৰ লুকস চেক করো হোয়াট এ বিউটিফুল লুকস কিমানমান খৰচ কৰিছে এই ৰেপটোত 7,500 টকা দি ৰেপ করছে বাপরে একজোস ডাল কি একৰা বাবিক না মই কৈছিলো ব্লগত কৈছোৱে মই একৰা বাবিকে হ'ব এডাল ওরে সাইডকে থো আগত দেখি চাল হৈ আহো হ্যাঁ এইখিনি জেগা কমফৰ্ট মানুহ চানুহ নাই সেইকাৰণে ভাল এইখিনি জেগাত মানুহ চানুহ ভিৰ নাই বঢ়িয়াকৈ একদম লেকচাৰ মাত থাক টেনশ্যন নাই সেইখিনি জেগাত মস্ত ভিৰ ব'লক এতিয়া চাহ তাহ কিবা লৈ আহোঁ হেলমেটটো এটা থ'ম নে নথ'ম এই বাদ দিয়া সেইটো নাহে সেইটো কোনো পচন্দ নকৰে চৰেও নে নাই সেইটো এই চাহ লৈ যাই আছোঁ বেলেঞ্চিং চাব লাগে মানে এইখিনি জেগাত সন্মুখত খাই ভাল নালাগে মানুহ ভিৰ বহুত থাকে এই পেলো 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 হাল্লা হৈ থাকে সেইকাৰণে এই আগত গাড়ী থোৱা আছে তাতে যাম বঢ়িয়াকৈ বহিম চাহ খাম অ'কে চাহ লৈ লৈছোঁ এতিয়া খাই লওঁ লৈ পেলাই অনলাইন হ'ব আৰু লাহেকৈ এতিয়া অফলাইন হ'ব ৰেপিড' মাৰাৰ এইটো ভাল কিন্তু যেতিয়া ইচ্ছা তেতিয়া য'তে ইচ্ছা ত'তে অফলাইন হ'ব পাৰি যেইটা ইচ্ছা সেইটা ৰাইড কেঞ্চেল কৰিব পাৰি অলপ পইচা পাতি কম হ'লেও চলি যায় এইখিনি সুখ পাইছোঁ না চাহ পৰিলে অলপ চাল্লা একো নাই দে খাই লওঁ এটা বঢ়িয়াকৈ গাইজ বঢ়িয়াকৈ চাহ পানী খাই পেলাই মানে যোনজুতিক বিদায় দিলোঁ দি পেলাই আৰু মোৰ ভাড়া এটা লাগিল পাঞ্জাবাৰী বাঘৰবাৰী তাতে আহিছিলোঁ এইটো পাঞ্জাবাৰী বাঘৰবাৰী ৰাস্তা এতিয়া আকৌ ইয়াৰ পৰা এটা ভাড়া লাগছে চিধা চানমাৰী ইয়াতকৈ বেছি আৰু কিবা লাগে মানে অলপ সময়তে বহিলোঁ টাইম পাছ কৰিলোঁ ৰিল চিল চালোঁ চাই থাকোঁতে অৰ্ডাৰ লাগি গ'ল ভাড়া এতিয়া কাষ্টমাৰৰ নাম হৈছে ৰিয়া সদায় ৰিয়া জুমু এইটো ৰিয়া এতিয়া যাওঁ এখনক পিক আপ কৰোঁ নহ'লে কেঞ্চেল কৰি দিওঁ ফোন কৰি কৈছোঁ বাৰু যাই আছোঁ বুলি টেনশ্যন নাই কেঞ্চেল নকৰিব লাগে এতিয়া যাওঁ পটাপট মোবাইলটোতে খুৱাই দিওঁ এই সোমো ইয়াতকৈ টাইট কৰ দে এনেকুৱা হেলমেট পিন্ধি আছোঁ বাইকৰ চাবিটো অন কৰি দিওঁ এতিয়া যাওঁ এই মটৰ ব্লগিং চাব নেকি ৰাতি হ'ল না বাদ দি ড্ৰপ কৰি পেলাই লগ পাই আছোঁ দেখ মই ড্ৰপ কৰি পেলাই যদি পাৰোঁ দেখাম নলি ডাইৰেক্ট চানমাৰীত লগ পাম কাৰণ ৰাতি হৈছে ৰাতিৰ কোৱালিটি ভাল নহয় আল্ট্ৰা ৱাইড এংগলত আইফোনত সেইকাৰণে মই আপগ্ৰেড কৰিম বুলি ভাবি আছোঁ কোনোবা দোকানী যদি চাই আছা স্পনচাৰ কৰিব পাৰা অতি সোনকালে মই আইফোন ল'ম গাইজ কেনে হাৰামি কাষ্টমাৰ দেই মানে যাই আছোঁ বুলি কৈছে পাবা হ'লোৱে কেঞ্চেল কৰি দিছে গাড়ী চলি থাকোঁতে খং উঠি গৈছে তাত ফাল্টু মোৰ এইটো 19টা আহিছিল মানে 20টাৰ ভিতৰত 19টা আহিছিল 18টা আহি গ'ল
ৰেপিডে ভাবছি কি জানি মই পইচা ডিমাণ্ড কৰাৰ কাৰণে কেঞ্চেল কৰা বুলি ৰেকৰ্ডটো বনাই আছিলোঁ হাৰামজাদি ৰিয়া তাত 20 আপি চলা যাম বুলি কোৱাৰ পিছত কোনোবাই কেঞ্চেল কৰে নেকি কমন চেঞ্চ নাই পইচা ডিমাণ্ড কৰিব লাগিব তোমাক 500 টকা তেতিয়াহে লাইনত আহিবি বাদ দে কেতিয়া নেক্সট ভাড়া আৰু লাগব তেনেকৈ এটা ৰিয়া গৈছে 10টা ৰিয়া আহিব এতিয়া টেনশ্যন নাই মই এটা অনলাইন কৰি দিছোঁ এতিয়া উবেৰটো খুলি দিওঁ বেক টু বেক অৰ্ডাৰ লাগি থাকে কথা নাই খালি গণেশগুৰি ফালে লাগলি হ'ল মই গুচি যাম মানে তাৰে বাহিৰত বেলেগত নাযাওঁ আৰু ইফালে ধৰিলোঁ তোমাৰ খানাপাৰা চাইডে আৰু যাব ইচ্ছা নাই বা বেলেগ ফাটাখিলামবাৰী ফালে যাব ইচ্ছা নাই এতিয়া গণেশগুৰি চাইড বা চানমাৰী ইফালে পল্টন বজাৰ এইটো চাইডে যদি ভাড়া লাগে চিধা গুচি যাম গাইছ বঢ়িয়াকৈ মানে তোমাৰ বাঘৰবাৰীৰ পৰা ভাড়া এটা লাগিছিল 6 মাইলক লাগি 6 মাইলৰ পৰা আকৌ এটা লাগিছিল তোমাৰ তাতে চিধা বামুণী মৈদান জ্যোতিনগৰক লাগি আকৌ এতিয়া জ্যোতিনগৰৰ পৰা লাগছি তোমাৰ ডাউন টাউন মানে কি এইটো ডাউন টাউন আছিল না ডাউন টাউন নহয় চৰি এই দিছপুৰত থকা সেন কি ডাউন টাউন হস্পিটেল নে হয়নে নহয় ডাউন টাউন হস্পিটেল গম নাপাওঁ হয়নে নাই কিন্তু মই এটা ইউনিক বস্তু মানে ন'টিচ কৰিছোঁ যিকেইটা আপাচলিৰ ভাড়া লাগে সিহঁতৰ মানে পাৰ্চনেল নাম্বাৰটো হয় আৰু যিকেইটা আপিচলিৰ ভাড়া লাগে সেইকেইটাত মানে অফিচৰ নম্বৰ আহে অফিচৰ নম্বৰকেইটা আপোনালোকক দেখাইছোঁৱে কিন্তু যিকেইটা আপাচলিৰ আহে নহয় পাৰ্চনেল নাম্বাৰ কিহৰ কাৰণে সিহঁতে কিবা মানে ইনেবল ডিচেবল কিবা কৰে নেকি মই লচ্ছাটো বুজি পোৱা নাই বিদ্যা এইমাত্ৰ এটা ভাড়া লাগছে এতিয়া মই আনবে যাওঁ বৰ্তমান ইয়াৰো পাৰ্চনেল নাম্বাৰ আপাচলি কিন্তু যিকেইটা আপিক ফোন কৰি সেইকেইটা চব মানে অফিচৰ নাম্বাৰ মানে অফিচেও জানে আপিৰ নাম্বাৰগিলা আবার ৰাখি থ'ব পাৰে ৰেপিডৰ এইকেইটাই সেইটোও হ'ব পাৰে চাগে মেল ফিমেল চিলেক্ট কৰোঁতে ইয়াতে কিজানি হাইড কৰি দিয়ে যিনক ভাল কাম কৰিছে কাৰণ মোক আপিত নাম্বাৰ দৰকাৰ নাই লাগলি ইনষ্টাগ্ৰামত চালি হ'ল ৰিকুৱেষ্টত পৰি আছে গাইছ বঢ়িয়াকৈ মানে জোনজ্যোতিৰ লগত কাৰাক চাইড যাই পেলাই চাহ তাহ খালোঁ খাই লৈ পেলাই এতিয়া ওলাইছোঁ মানে চিধা আহি পেলাই ৰুমে পাইছোঁ দিছ ইজ দ্য ৰুম এই ফকাচ লওঁ এই ৰুমত তালা লাগি আছে মানে তালা খোলাই নাই আহি জাষ্ট পাইছোঁ মুতি লাগিছিল টান টান বাথৰুমটো সন্মুখতে আছে সেইকাৰণে মুতি ল'লোঁ গাড়ীখন কি লেতেৰা হৈছে চাওকচোন এবাৰ ধুলো মানে ডেইলি ধোঁ তথাপিও মানে লেতেৰাটো মানে ধুলা লাগবই গেৰাণ্টি সেইটো আৰু উপায় নাই তাৰ চলিউশ্যন এতিয়া ভাবছোঁ কি আপোনালোকক মানে পোনপ্ৰথমে আৰ্নিং আৰু কিলোমিটাৰটো দেখাই দিওঁ আৰ্নিংটো বাৰু দেখাইছোঁ তাৰে আগত কিলোমিটাৰটো দেখাই লওঁ আৰু ফাৰ্ষ্ট অফ কৰি দিওঁ এই যাক কিলোমিটাৰ 123.9 অলপ মুচি দিওঁ আৰু স্পষ্টকৈ দেখা দিওঁ হ'ব 123.9 আৰু এভাৰেজটো চাবাক লাগি মই ইয়াতে ক্লিক কৰিব লাগিব এইটো চুইচ ক্লিক কৰিলে এভাৰেজ দেখাব 69.4 এক ছেকেণ্ড 69.4 এতিয়া কিমান তেল খাইছে আপোনালোকে কেলকুলেট কৰক মোৰ হিচাপততো 2 লিটাৰৰ ওপৰত খোৱা নাই গতিকে 2 লিটাৰ 200 টকা তেল ধৰক এতিয়া মই আপোনালোকক দেখাইছোঁ আৰ্নিংটো আৰ্নিং চাওক তাৰে আগতে ৰেপিডটো অন হওক ৰহ এক ছেকেণ্ড এই চাওক এই ছাছপেণ্ডেড এক্সট্ৰা কেছ মই নোখোজোতো 603 মানে 603 টকা মই ৰেপিডত কামাইছোঁ ছাবস্ক্ৰিপশ্যন লৈছিলোঁ আজি গমেই পায় আৰু ৰেপিডত বৰ্তমান পাব 606 টকা 7 পইচা মানে কি হৈছে এটা কাষ্টমাৰে অন ৰেপিডত পে' কৰি দিছে আগতীয়াকৈ মানে সেইকাৰণে সেইটো কেছ কালেকশ্যন নোহোৱাৰ কাৰণে ৰেপিডত ৰাখিছে এই যিখিনি দিব লগা আছিল GST সেইখিনি কাটি পেলাই মানে এইখিনি বাচিছে গতিকে যি নহওক পইচা ৰেপিডক দিব লগা নাই ইনকাম হৈছে এটা 603 টকা আৰু উবেৰতো মাৰছোঁ মাজে মাজে মানে দুটো অন কৰি দিছিলোঁ আৰু এতিয়া উবেৰত দেখাইছোঁ আৰ্নিং কিমান হ'ল উবেৰত দিছোঁ 198.77 198 টকা টোটেল কিমান হ'ল ৰেপিডত দিছোঁ 600 এইফালে হৈছে 200 800 টকা আৰু এক্সট্ৰা মিলাই পেলাই ধৰি লওক 900 টকা 100 মান টকা এক্সট্ৰা পাইছোঁ কাকো খোজা নাই চবে বেছিকৈ দিছে যিমান ৰাইড মাৰছোঁ তাৰ 60% পইচা মানে বেছিকৈ দিছে যিমান দেখুৱাই তাতকৈ বেছিকৈ দিয়ে সেইকাৰণে আৰু বাচিছে কেইটকা ধৰি লওক 900 টকাৰ 200 টকাৰ তেল গেছি ছাবস্ক্ৰিপশ্যনৰ পইচাটো নধৰোঁ কাৰণ এসপ্তাহ আছে পইচাটো ওলাই যাব গতিকে 700 টকা এটা বাচিছে খাই বৈ পেলাই 100 টকা খাৱাত গেছি ধৰি লওক 600 টকা এটা বাচিছে গতিকে বেয়া নহয় বঢ়িয়া পইচা বনিছি খালি আপোনালোকক এটা বঢ়িয়া টিপছ দিওঁ ৰেপিডত কোনোদিন কাকো মানে এক্সট্ৰা পইচা পাৰাক লাগি নুখুজিব মানে যদি আপোনাৰ পাৰফৰ্মেঞ্চ ভাল হয় বা ৰাইডিং গাড়ী চলোৱা প্ৰচেছগিলা ভাল হয় মানুহৰ যদি কথা কোৱা পদ্ধতিগিলা ভাল হয় এনেই দিয়ে আৰু বেয়া হ'লেও দিয়ে বিদ্যা বেছি ভাগকে দেই মোৰ লগৰ ছোৱালীও যিমান আছে ধৰি লওক বিশ্বই মাৰে জোনজ্যোতিহঁতে মাৰে সিহঁতকো দি চাইছোঁ না সিহঁতকো দিয়ে মানে প্ৰায় মানুহে দিয়ে ভাল মানুহে বহুত আছে যি নেকি বুজি পায় অলপ চলপ মিলাই পেলাই দিয়ে 10-20 টকা বেছিকৈ দি দিয়ে গতিকে এইটো কাৰণে এক্সট্ৰা নুখুজিব ডাইৰেক্ট ভিডিঅ'টো এটা এণ্ডিং কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি দিব যদি কমেণ্ট কৰিব লাগে একো নাই নিজৰ গাৰ্লফ্ৰেণ্ডৰ নামটো কমেণ্ট কৰি দিব মই চাই মানে পঢ়ি পেলাই সুখী হ'ম কাৰণ মোৰতো নাই মই ছিংগল
গতিকে দেখ আজি লাভ ষ্টৰী ক'ম বুলি ভাবছিলোঁ, কিন্তু ভিডিঅ'টো যথেষ্ট লম্বা আছে। এতিয়া কম নে নাই মই তাকে ভাবি আছোঁ। যদি এতিয়া লাভ ষ্টৰী কৈ দিওঁ না, ভিডিঅ' মোৰ 1 ঘণ্টাৰ ওচৰা-ওচৰি হ'ব। এতিয়া চাগে 35 মিনিটমান হ'লেই, 30-35 মিনিটমান। মানে আইডিয়াত কৈছোঁ, মই চোৱা নাই কিমান মিনিটৰ হৈছে, কিন্তু সিমানমান হৈছে। এতিয়া কম নে নাই তাকে ভাবি আছোঁ। গাইছ আৰু লাভ ষ্টৰী নকওঁ দে, কাৰণ মই ভিডিঅ'টো কাউণ্ট কৰিলোঁ 25 মিনিটৰ ওপৰত অলৰেডি গেছিয়ে। ইয়াক কাটি কুটি কিমান কৰিব পাৰোঁ ক'ব নোৱাৰোঁ, সেইকাৰণে এতিয়া নকৰোঁ। অহাকালিক লেগি কৰি দিম। মানে ধৰি লওক কি বুলি কয় এইটো, অহাকালিক লেগি লাভ ষ্টৰীটো 100% কম, চিয়'ৰ, একদম প্ৰমিছ থাকিল মোৰ এইটো। তাৰে আগতে মই আকৌ এটা এনাউন্সমেণ্ট দি দিওঁ আপোনালোকক। মই যে কৈছিলোঁ মানে বাইকখন চলাই থাকোঁতে R15 খান, মানে ভিডিঅ' লাগে নেকি মোক কমেণ্ট কৰিব এইটো ভিডিঅ'ত। অহাকালিতো বাৰু মই স্পীডে মাৰিম, কাৰণ এইটো ভিডিঅ' দি পেলাই মোক কমেণ্ট পঢ়ি গাড়ী আনিব যায়, মানে ইমানখিনি কৰিব নোৱাৰোঁ। যদি লাগে আপোনালোকক R15 এদি, জোনজ্যোতিৰ খানেদি লাগে না, অংকুৰৰ খানো নৰ্মেলে V4, ইয়াৰখানো V4, খালি ইয়াৰখান ৰেপ কৰা আছে, তাৰখান ৰেপ কৰা নাই। হোৱাইট কালাৰত এই অংকুৰৰ খান আৰু জোনজ্যোতিৰ খান হৈছে ৰেপ কৰা। এতিয়া কোনখানত লাগে নে দুখনতে একদিন কৰিব লাগে, সেইটোও কৰিব, দুখনতে কৰিব পাৰিম, কথা নাই। বন্ধুৱে যাৰখানে নহওক, যেনকে লাগে আপোনালোকক সেনকে কৰি দিব পাৰিম। যদি লাগে ৰিয়েকশ্যন, মানে ধৰি লওক ল'ব ভাল হ'ব, ৰিয়েকশ্যন ল'বা, মানে ধৰি লওক কি ৰিয়েক্ট কৰে। এই R15 বহিবা যিমান যি হ'লেও অলপমান মানে ওখ হয় না চিটটো, সেইকাৰণে ৰিয়েকশ্যনটো কেপচাৰ কৰিব ভাল হ'ব লেডিজ বহিলি বিশেষকৈ। আৰু আপা চলিবাৰ টেনশ্যন নাই, দুফালে ঘূৰি যোৱাই। যদি কোনোবা এক চাইডেকে বহা মানুহ এই মানে তেওঁলোকৰ ৰিয়েকশ্যনটো ভাল লাগিব, গালি চালি নাপেলি হ'ল। মানে সেনেকুৱা ৰিয়েকশ্যনৰ ভিডিঅ' বনাম নেকি, ৰেপিড' মাৰা R15 V4 এদি ৰেপিড' মাৰা ভিডিঅ' লাগে নেকি আপোনালোকে কমেণ্ট কৰিব। এতিয়া আৰু বেলেগ ক'ব লাগে একো নাই। ভিডিঅ'টো এণ্ডিং কৰিছোঁ, টাটা বাই বাই। খালি প্ৰমিছ থাকিল, অহাকালি যোনটো ভিডিঅ' পাব সেইটো 100% চিয়'ৰ লাভ ষ্টৰী মোৰ কমে। লাভ ষ্টৰী নাই, ব্ৰেকআপ ষ্টৰী। এতিয়া টাইটেলটো কি দিম মই সেইটো কওক। অহাকালি দিলে এই ভিডিঅ'টো বনাম, মোৰতো ব্ৰেকআপ হৈ গ'ল, আপি বিয়া হৈ গ'ল, এতিয়া মই লাভ ষ্টৰী বুলি দিম না ব্ৰেকআপ ষ্টৰী বুলি দিম, এতিয়া কোনটো কম। কাৰণ ভাল পোৱাও হ'ল, ব্ৰেকআপো হ'ল, তাই বিয়াও হ'ল, এতিয়া লাহে লাহে চলিবলৈ হ'বা হ'ল। গতিকে এতিয়া কি টাইটেল দিম, সেইটোও যদি আপোনালোকৰ মাজত কিবা আছে আইডিয়া, সেইটো ক'ব। টাইটেলটো কি দিলে ভাল হ'ব অহাকালি ভিডিঅ'টোত। গতিকে দেখ ভিডিঅ'টো এণ্ডিং কৰিছোঁ, টাটা বাই বাই। 2 বাৰ দিলোঁ কিজানি, টাটা বাই বাই, এতিয়া বাই বাই। আৰু মই আনিছোঁ মেগী, কাৰণ গধূলি ভাত খাইছোঁ। গধূলি অহা নাছিল দেই, দিনতে আছিল কিজানি 7টামান বজাত ভাত খাইছিলোঁ। এতিয়া টাইম 10টামান বাজিল। গতিকে এতিয়া ভিডিঅ'টো এডিট কৰি পেলাই বঢ়িয়াকৈ মেগী আনিছোঁ, য়াপ্পি এক পেকেট আৰু মেগী এক পেকেট, দুটা মিক্স কৰি বনাম। কাৰণ এতিয়া ভাত বনাব ইচ্ছা নাই, খাব ইচ্ছা নাই। যদি ভোক লাগে সেই 2 পেকেট বনাই খাম, আৰু যদি ভোক নালাগে এনেকৈ বঢ়িয়াকৈ এডিট কৰি আপলোড কৰি ঘুমাই যাম।